আৰু মই ভাবোঁ যে এয়া হৈছে ক্ৰাইমছ এগেইনষ্ট ছ'চাইটি। যিবিলাকে এইখিনি কৰিছে তেওঁলোক ক্ৰিমিনেল। আৰু আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শূন্য সহনশীলতাৰ নীতিৰে কাম কৰি আহিছে যোৱা দিনবিলাকত। আৰু এই ক্ষেত্ৰতো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কঠোৰ ষ্টেপ গ্ৰহণ কৰিছে। নিজেও তেখেত ধুবুৰীলৈকে গৈছে আৰু শেহতীয়াভাৱে লখিমপুৰৰ কথাখিনি ওলাইছে। আমি নিশ্চিত যে দোষী ব্যক্তিৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ হ'ব। প্ৰথম কথা হ'ল যে ইয়াত কোনো মানে ক্ৰিমিনেলৰ মানে ক্ৰাইম এগেইনষ্ট ছ'চাইটি মানে দে আৰ ক্ৰিমিনেল। ক্ৰিমিনেলৰ জাত পাত ধৰ্ম ভাষা কোনো কথা নাই। গতিকে ক্ৰিমিনেলেই। গতিকে মই ভাবোঁ যে ক্ৰিমিনেলৰ ওপৰত আইনী ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব। আৰু মই দেখিছোঁ যে বিৰোধী দলবিলাকে এইটোকে লৈ বহুত ভয় কৰিছে, বিশেষকৈ কংগ্ৰেছৰ নেতাসকলে। কিন্তু মই ভাবোঁ যে সমাজ জীৱনৰ লগত সম্পৃক্ত কোনো চেন্সিবল মানুহে অন্ততঃ এনেবোৰ ক্ৰাইমৰ ক্ষেত্ৰত জাত পাত ধৰ্মৰ কথা নকয় আৰু কোৱাটো উচিতো নহয়। আৰু মই ভাবোঁ যে এয়া হৈছে ক্ৰাইমছ এগেইনষ্ট ছ'চাইটি। যিবিলাকে এইখিনি কৰিছে তেওঁলোক ক্ৰিমিনেল। আৰু আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শূন্য সহনশীলতাৰ নীতিৰে কাম কৰি আহিছে যোৱা দিনবিলাকত। আৰু এই ক্ষেত্ৰতো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কঠোৰ ষ্টেপ গ্ৰহণ কৰিছে। নিজেও তেখেত ধুবুৰীলৈকে গৈছে আৰু শেহতীয়াভাৱে লখিমপুৰৰ কথাখিনি ওলাইছে। আমি নিশ্চিত যে দোষী ব্যক্তিৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ হ'ব। প্ৰথম কথা হ'ল যে ইয়াত কোনো মানে ক্ৰিমিনেলৰ মানে ক্ৰাইম এগেইনষ্ট ছ'চাইটি মানে দে আৰ ক্ৰিমিনেল। ক্ৰিমিনেলৰ জাত পাত ধৰ্ম ভাষা কোনো কথা নাই। গতিকে ক্ৰিমিনেলেই। গতিকে মই ভাবোঁ যে ক্ৰিমিনেলৰ ওপৰত আইনী ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব। আৰু মই দেখিছোঁ যে বিৰোধী দলবিলাকে এইটোকে লৈ বহুত ভয় কৰিছে, বিশেষকৈ কংগ্ৰেছৰ নেতাসকলে। কিন্তু মই ভাবোঁ যে সমাজ জীৱনৰ লগত সম্পৃক্ত কোনো চেন্সিবল মানুহে অন্ততঃ এনেবোৰ ক্ৰাইমৰ ক্ষেত্ৰত জাত পাত ধৰ্মৰ কথা নকয় আৰু কোৱাটো উচিতো নহয়।